নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাওঁ কাজিৰ বাতৰি দেৰগাঁওবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ দেৰগাঁও চহৰৰ সুসন্তান অসমৰ সুযোগ্য উদীয়মান যুৱক সংগীত প্ৰাণ হাজৰিকাই ভাৰত চৰকাৰৰ স্বৰ্ণ পদক পাবলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদন দেৰগাঁওবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ দেৰগাঁও চহৰৰ সুসন্তান অসমৰ সুযোগ্য উদীয়মান যুৱক সংগীত প্ৰাণ হাজৰিকাই ভাৰত চৰকাৰৰ স্বৰ্ণ পদক পাবলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়াই আনি গৌৰৱান্বিত কৰিলে পিতৃ মাতৃক উল্লেখযোগ্য যে গত 10 আগষ্টত ভাৰত চৰকাৰৰ অধীনত ইণ্টাৰনেশ্যনেল আৰ্ট এণ্ড কালচাৰেল ইনভাইচ গ্লোবেল টেলেণ্ট চাৰ্চ ইভেণ্ট 2024 দ্বাৰা আয়োজিত অনলাইন IAC ইভেণ্ট 2024 ছিজন 15 অনলাইন আন্তৰ্জাতিক চিত্ৰকলা তথা গোলকীয় প্ৰতিভাৰ অনুসন্ধান অনুষ্ঠানৰ প্ৰতিযোগিতাত খিতাপ লাভ কৰি দুটাকৈ প্ৰশংসাপত্ৰসহ স্বৰ্ণ পদকেৰে গৌৰৱ কঢ়িয়াই আনিছে অসমৰ সুসন্তান তথা দেৰগাঁৱৰ নিবাসী সামাজিক ও সাংস্কৃতিক দিশত সকলোৰে মাজত পৰিচিত তথা প্ৰিয়ভাজন কণ্ঠশিল্পী কুমিশ হাজৰিকা আৰু নৃত্যশিল্পী ৰূপামণি ভৰালীৰ সন্তান পালু তথা সংগীত প্ৰাণ হাজৰিকাই নমস্কাৰ মই প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ মা দেউতা আৰু অসমবাসী ৰাইজলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইটো অনলাইন যোগে পাইছিলোঁ অনলাইনত আহি আছিলে এনেকৈ কণ্টেষ্টবিলাক আহি থাকে ভাবিলোঁ কৰি চাওঁ পাওঁ বা নাপাওঁ সেইটো একো নাই কিন্তু কিবা এটা কৰিব মন যায় আৰ্ট কৰি ভাল পাওঁ তাৰপিছত আহিলে মেইলত পঠালোঁ ছাবমিট কৰিলোঁ তাৰপিছত দুদিনমান পাছত এৱাৰ্ডটো পাইছোঁ বুলি মেইল আকৌ পঠাই তাৰ কেইদিনমান পাছতে যোৱা পৰহি আহি মোৰ ওচৰত পাইছেহি হয় তুমি লগতে ইতিমধ্যে তুমি চিলাপথাৰ মহাবিদ্যালয়ত তুমি স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিলা তাৰ মাজত তুমি কেনেকৈ সময় উলিয়ালা এই চিত্ৰকলাৰ প্ৰস্তুতিৰ কাৰণে মই MSc টো কমপ্লিট হোৱাৰ পাছতহে মই এইটো পাইছোঁ কণ্টেষ্টটো তাত জইন কৰিছোঁ হয় বৰ্তমান তুমি চিত্ৰকলাৰ যি তোমাৰ চৰ্চা তুমি আগলৈ আগবঢ়াই নিয়াৰ তোমাৰ আকাংক্ষা নিশ্চয় আছে নিশ্চয় আছে উল্লেখযোগ্য যে কিছুদিনৰ আগত আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি গুৱাহাটীৰ অধীনত ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিষয়ত সুখ্যাতিৰে প্ৰথম স্থানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ইতিমধ্যে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল মেধাৱী ছাত্ৰজনে আনন্দমেলাৰ দৃশ্যপটক বিষয়বস্তু হিচাপে লৈ অংকন কৰা চিত্ৰখনিৰ নবীন চিত্ৰশিল্পী সংগীত প্ৰাণ হাজৰিকাই শিক্ষা জীৱনৰ অতি ব্যস্ততাৰ মাজতো আজৰি সময় উলিয়াই চিত্ৰকলাৰ অভ্যাস কৰাৰ লগতে ফটোগ্ৰাফী কৰা আৰু ভিডিঅ' ফিল্ম বনোৱা আদি বহুমুখী কৰ্মৰ লগত জড়িত হৈ আছে তুমি নিশ্চয় আগতো বেলেগ চিত্ৰকলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা তুমি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা আৰু কেনেধৰণে সাফল্য অৰ্জন কৰিছিলা মই আগতেও কৰিছোঁ হয় DKD কলেজৰ পৰাই মই BSc পাছ কৰিলোঁ হয় তাত কৰিছিলোঁ আৰু সৰুৰ পৰা কৰিছোঁ য'ত মানে কম্পিটিশ্যন হয় হয় তাৰপিছত মাজত এৰিব লগা হ'ল মই যিহেতু ছায়েন্সত ল'লোঁ অলপ কিন্তু ছায়েন্সত ল'লোঁ যদিও তাৰ মাজতো মানে আৰ্টটো পায়ে থাকোঁ মোৰ সেইটো কাৰণে বেছি ভাল লাগিলে হয় প্ৰেক্টিকেলবিলাকত আৰ্ট থাকে আঁকিবলৈ তাৰপিছত ৱাল মেগাজিনবিলাকতো মই হেৰি কৰোঁ আৰ্ট কৰোঁ ধুনীয়াকৈ থিমটো আৰ্টটো ভাল লাগে কৰি আৰু তুমি ইতিমধ্যে শিক্ষা জগতৰ লগত জড়িত হৈ আছা লগতে তুমি চিত্ৰাংকন কলাৰ লগতো জড়িত হৈ আছা আৰু তুমি বেলেগ কি কলাৰ চৰ্চা কৰি আছা মই ভিডিঅ'গ্ৰাফীও কৰোঁ হয় ক্ৰাফটিঙো কৰোঁ হয় তাৰপিছত ভিডিঅ'গ্ৰাফীৰ শ্বৰ্ট ফিল্ম হয় মই আম গছৰ তলৰ জখিনী বহি বুলি এখন শ্বৰ্ট ফিল্ম মোৰ ইউটিউব চেনেল সংগীত প্ৰাণ ক্ৰিয়েশ্যনত আছে মোৰ নিজৰ আইতা মামা ঘৰ আইতা তাত অভিনয় কৰিছে মামা ল'ৰাই কৰিছে এইবাৰ মানে মই ভাবিছোঁ পাছলৈ আম গছৰ তলৰ জখিনী বহি ৰিটাৰ্ণ মানে পাৰ্ট 3 শ্বৰ্ট ফিল্ম বিলাক ভাবিছোঁ বেলেগ বেলেগ কনচেপ্টত লিখা আছে কাহিনীবিলাক কিন্তু কৰিবলৈ সময় পোৱা নাছিলোঁ এতিয়া সময় পাম কৰি যাম কামবিলাক তাৰপিছত সৰুতে ক্লাছ
6 মানত থাকোঁতে মই এখন VCD কৰিছিলোঁ হয়। ৰাউণ্ড দ্য ক্লক। হয়। তোমালোকৰ ঘৰখন এখন সাংস্কৃতিবান সামাজিক পৰিয়ালৰ ঘৰ। তোমাৰ দেউতা এজন দেৰগাঁও তথা অসমৰ এজন বিশিষ্ট গায়ক। তোমাৰ মাতৃ অসমৰ এগৰাকী বিশিষ্ট নৃত্যশিল্পী। তুমিও এই তোমাৰ বিভিন্ন দিশত তুমি যিখিনি চৰ্চা কৰি আছা বা আগবাঢ়ি গৈ আছা, সেইখিনিৰ কাৰণে পৰিয়ালৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পাইছা, কেনেধৰণে সহায় সহযোগিতা তুমি পাইছা? মই বহুত সহায় পাইছোঁ মাৰ পৰা, দেউতাৰ পৰা আৰু ভণ্টিৰ পৰা। ইটো কৰা সিটো কৰা, আগবাঢ়ি যোৱা, পাৰিবা, কেতিয়াও নোৱাৰা বুলি নকয়, এইটো কৰা পাৰিবাই, তেনেকৈ সাহস দি সৰু পৰাই ডান্সত বা গানত হওক চবতে মোক পাৰ্টিচিপেট কৰিবলৈ সাহস দিয়ে মানে। হয়। তোমাৰ ভণ্টিও এগৰাকী ভাৰতৰ বিশিষ্ট মডেল হয় শিল্পী। তেওঁ তোমাক কেনেধৰণে অনুপ্ৰেৰণা দিয়ে? তাইও আৰ্ট কৰি ভাল পায়, তাই ডান্স কৰে, তাৰপিছত এক্টিঙো কৰি আছে তাই। বহুমুখী প্ৰতিভাসম্পন্ন সংগীতপ্ৰাণ হাজৰিকাই ভৱিষ্যতে শিক্ষা জগতত আগুৱাই যোৱাৰ লগতে চিত্ৰকলা তথা সাংস্কৃতিক জগততো আগুৱাই যোৱাৰ সপোন পুহি ৰাখিছে। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰজনক জনাইছোঁ এটি আন্তৰিক শুভেচ্ছাও এটি আন্তৰিক সম্বৰ্ধনা। হয়, আপুনি সংগীতপ্ৰাণ হাজৰিকাৰ মাতৃ। হয়। আপোনাৰ পুত্ৰই ইতিমধ্যে আন্তৰ্জাতিক চিত্ৰকলা প্ৰতিযোগিতাত সোণৰ মেডেল বুটলি দেৰগাঁওবাসী ৰাইজলৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আপুনি কেনেকুৱা অনুভৱ কৰিছে? অনুভৱ মানে প্ৰথমতে মই অসমবাসীক নমস্কাৰ জনাইছোঁ। আপোনালোক মোৰ ফালৰ পৰা আমাৰ গৃহত আহি আজি যি ল'ৰাক মৰম যাচিছেহি, সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। মানে মই ল'ৰাৰ মানে গৌৰৱ, যিকোনো কাম এটা ভাল কাম কৰিলে মানে ভাল লাগে, মোৰ বুলিয়ে নহয় সকলো মাক দেউতাকৰে ভাল লাগে। ভাল সন্তান ভাল হওক, ভৱিষ্যতটো তাৰ উজ্জ্বল হওক। মই আশা কৰোঁ সি নিজৰ ভৰিত নিজে থিয় দিয়ক, আশা নকৰক আনলৈ, নিজেই যে ভৱিষ্যতটো সি নিজে গঢ় লৈ উঠিব পাৰে, তাকে আশা কৰোঁ মই। আপুনি নিজৰ পুত্ৰক আৰু আপোনাৰ ইতিমধ্যে আপোনাৰ দুহিতায়ো ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জিলিকি উঠিছে মডেলিং শিল্পৰ দ্বাৰা। দুয়োজনকে আপুনি কেনেধৰণে আগবঢ়াই নিম ভাবিছে অদূৰ ভৱিষ্যতে মাতৃ হিচাপে? তাৰমানে সিহঁতি সৰুৰ পৰাই বহুত কষ্ট কৰে, পঢ়াৰ ক্ষেত্ৰতে হওক বা আন সাংস্কৃতিক দিশতে হওক বহুত কষ্ট কৰে। আৰু সিহঁতৰ কষ্টখিনিৰ লগতে ময়ো মোৰ নিজৰ হেৰিখিনি বাদ দি সিহঁতৰ লগত ময়ো মানে কষ্ট কৰোঁ। কিন্তু সেই যেতিয়া ল'ৰা ছোৱালীয়ে সিহঁত দুটাই ভাল খবৰ আনে, ভাল ঘৰলৈ গৌৰৱ কঢ়িয়াই আনে বা অসমবাসীলৈ কঢ়িয়াই আনে, তেতিয়া উৎফুল্লিত হৈ উঠোঁ। আৰু তেতিয়া মানে সিহঁতৰ ভৱিষ্যতটোৰ কথা সিহঁতক ভাবিবলৈ মই মানে বাধ্য কৰায় যে সিহঁতৰ মনটো চাবলৈ বিচাৰোঁ যে কোন ছাইডে যাব খুজিছে, নে ভাল দিশত যাব খুজিছে নে বেয়া দিশত। আৰু সকলো কথা সিহঁতি সৰুৰ পৰাই মা দেউতাকক মানে বন্ধু নিচিনাকৈ ভাবে, সকলো কথা খুলি কয়, মানে আলোচনা কৰে, এইটো কৰিলে মা ভাল হ'বনে, এইটো কৰিলে ভাল হ'বনে। তেতিয়া ভাবি চিন্তি চাওঁ যে এইটো কৰিলে ভাল হ'ব, কৰা, উৎসাহ দিওঁ। আৰু সিহঁতি নিজৰ ভৰিত নিজে থিয় হৈ আগলৈ যে আনৰ ওপৰত নিৰ্ভৰ নকৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।